আৰু চেলিয়ে দেখুৱা মই নাছিলে বোলে কৈছো নি মানুহে মোক ডাঙৰ ডাঙৰ বোলে সৰু সৰু নহয় সেই ভিডিঅ' উঠাইছে নাখাওঁ কি দেখিছে কেনেকৈ বান্ধিছোঁ এতিয়া মই সিহঁতি চিঙা পাতবোৰ আনিমগৈ জোঁৱাইও সেই ঠিক কৰিছে নিকৈ পেণ্ট ঠিক কৰিছে আকৌ এনেকৈ অকণ হেৰিকৈ বহি আছিলে মোবাইলটো ঘূৰাই দিলোঁ এনেই হেৰি নহয় খুই দুঘণ্টাহে ধৰিলে নি আকৌ মাল খাবলৈ এনেও পালে চাগে নিজৰ গ'লগে হয় নি কি নিজৰ হৈ গ'ল নি এনেকুৱা মাল কেইটামান বনিব মালবোৰ নিচিনা তোৰ কপাল ভাল দে একে ঘৰতে ইমান এখেলাকে ক'ত পাইছ নমস্কাৰ জনাইছোঁ মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ'লৈ মই গোহালিত গৰু গোবৰখিনি ডাং পাচিত থলোঁ আৰু এই কামটো আপোনালোকে কৰে নকৰে এইটো মতলব নাই কিন্তু মই কৰি দিছোঁ পাপা আৰু মাক অলপমান সহায় কৰি দিছোঁ যদি মই গোহালিত থকা সেই গোবৰখিনি ঘিণ লাগে বুলি নুচুওঁ বুলি বেয়া কাম বুলি লেতেৰা কাম বুলি যদি নকৰিলোহেঁতেন নহয় সেই ঘিণ লগা বেয়া লগা কামখিনি পাপা আৰু মায়ে কৰিব লগা হ'লহেঁতেন আৰু আজি হ'ল শুকুৰবাৰ আৰু আজি আছে আমাৰ গাঁৱত বন্ধন গোটৰ মিটিং গতিকে মই লাজ কৰিবলগীয়া এইটো কথা নহয় বা লাজ নকওঁ আপোনালোকে মোক ভাবক যদুমণিৰ অৱস্থা ভাল বেয়া এইখিনি আপোনালোকৰ কথা মই বৰ্তমান মোৰ অৱস্থাত মই ঠিক আছোঁ আৰু আমি বন্ধন বেংকৰ পৰা টকা 25,000 টকা ধাৰে লৈ থৈছোঁ তাৰে বিনিময়ত প্ৰত্যেক সপ্তাহে 48 সপ্তাহ পইচা দিব লাগিব আমি এবছৰীয়া কৰিছোঁ আৰু 559 টকাকৈ আমি দিব লাগে আৰু মোৰ এইফালে আছে পইচা 600 টকা মই গৰু খেদিবলৈ যাওঁতে সেই য'ত নেকি মিটিং বহে তাতে মই পইচাটো দি থৈ যাম আৰু তাত আমাৰ বহি থাকিবলৈ ৰৈ থাকিবলৈ সময় নাই তাত দি থ'লোঁ একো আপত্তি নাই খালি পইচাটো দিব লাগে আৰু এই যে মই কথাটো ক'লোঁ বন্ধন বেংকৰ পৰা টকা 25,000 টকা ধাৰে লৈ থৈছোঁ আপোনালোকে কি ভাবে কি নাভাবে এইটো কথা নাই মতলব নাই যে যদুমণি অৱস্থা ইমান ঠিক নহয় ছেকেণ্ড গোটৰ পৰা ধাৰ কৰিবলগীয়া হৈছে এটা কথা এইটোৱে যে আপুনি গোটৰ পৰা পইচা ল'লে আপুনি বহুত কম ইণ্টাৰেষ্টটো সুদটো বহুত কম দিব লাগে মই টকা 25,000 টকা সেই বন্ধন বেংকৰ পৰা লৈ থৈছোঁ আৰু মই হিচাপ কৰি চাইছিলোঁ এবছৰৰ পিছত কিমান টকা ঘূৰাই দিব লাগে 3,000 মান টকাহে বেছিকৈ ঘূৰাই দিব লাগে 25,000 টকাত এবছৰত আপুনি 25,000 টকা এটা এবছৰলৈ আপুনি আনকচোন গাঁৱৰ পৰা আপোনাৰ 10 টকীয়া সুত লগাই দিব 5 টকীয়া সুত লগাই দিব 8 টকীয়া সুত লগাই দিব সেইটো আপুনি নিজে বিবেচনা কৰি চাওক আৰু মইতো সাধাৰণেই সেই চাকৰিয়াল কেইটাই যি নেকি পুলিচৰ চাকৰি কয় শিক্ষক কয় অফিচৰ চাকৰি কিবা কিবি চাকৰিয়াল মানুহবিলাকে জানেনে সি মাহেকত দৰমহা পায়েই 40,000 45,000 50,000 টকা তথাপিও আকৌ বেলেগকৈ ইণ্ডাষ্ট্ৰিটি লোন লয় মানে ডাঙৰ লোন লয় 40 লাখ 50 লাখ 80 লাখ 90 লাখ কেলৈ লৈ গম পায়নে মাটি বাৰী কিনিবলৈ ঘৰ দুৱাৰ বনাবলৈ গাড়ী মটৰ কিনিবলৈ সিহঁতি ফিতাহী মাৰি পইচাবোৰ লয় আৰু মাহেকৰ মূৰত সিহঁতৰ সেই দৰমহাৰ পৰা 20,000কৈ 15,000কৈ কাটি থাকিব আৰু সিহঁতি এই কথাখিনি নকয় কাৰণ কেলৈ সিহঁতি চাকৰিয়াল আমি হ'লোঁ খেতিয়ক মানুহ যে আৰু আমি পইচা ল'লে আমাক মানুহে হাঁহে কথাটো এনেকুৱা বা আপোনালোকে গোটৰ পৰা ধাৰে লয় নলয় এইখিনি মোক ক'বলগীয়া নাই কিন্তু মই কৈছোঁ যে মই লৈ থৈছোঁ তাৰ বিনিময়ত 559 টকাকৈ দিব লাগে লাজৰ কথা নহয় আৰু সেই পইচাকেইটকা আমি নোলোৱাহেঁতেন
বিপদটো নহয় বাৰু কিবা কাম এটা যোৱা নমৰিলেহেঁতেন লৈছোঁ যোৱা মৰি আছে কিন্তু দিবলৈ অকণমান দিগদাৰ হয় কেতিয়াবা দিগদাৰ হয় বাৰু নোহোৱা নহয় কিন্তু ভগৱানৰ আশীৰ্বাদত মিলাই আছে বুলি কৈছোঁ বাৰু ৰ'ব গৰুখিনি মই বেছিকৈ বকিছোঁগৈ বেয়া নাপাব কালি সঁচা কথাটো কৈছোঁ দেই আপোনালোকে ভঁৰালত সোমাই ধান উলিওৱা কামটো পচন্দ কৰে নে নকৰে নাজানো দেই মোৰ কিন্তু একদম ধান উলিওৱাটো একদম বেয়া পাওঁ আৰু সেই উখন মৰাটো বেলেগ ঘুগুলা সোমাই কিন্তু এতিয়া উপায় নাই নকৰিলেও নহ'ব হেঙুন নোলোৱা মানুহটো মানে পানী নলগা মানুহটো আজি ভঁৰালত সোমাই পানী লাগি গ'ল গোটেই ভঁৰালটো চাফ চিকুণ কৰিলোঁ পিছত কৰিছোঁ আৰু শেষত মানে ছবস্তা ধান উলিয়াইছোঁ এইখিনি চব ওপৰা পৰিকৈ এনেকৈ থৈ দিছোঁ ছবস্তা ধান আছে চুকলি বস্তাই ছবস্তা ধান অকলে উলিয়াইছোঁ মানে ভিতৰতে ধান ভৰাইছোঁ চিলাইছোঁ বাহিৰলৈ উলিয়াইছোঁ জাপিছোঁ আপোনালোকৰ বলাজ নাই দেই একেবাৰে আপোনালোক নীলাজ কেলৈ ক'লোঁ গম পায়নে মই অঁতৰ দেৰি গা ধুই থাকিলোঁ আপোনালোকে চাই আছে ন যদি কিবা কিবি দেখি পালেহেঁতেন তেতিয়া কি হ'লহেঁতেন তেতিয়া কোনে ৰিক্স ল'লেহেঁতেন আপোনালোকে মুখে গালি পাৰিলেহেঁতেন যদুমণি তই ভালকৈ গা ধুবই নাজানো নবৌ আজি মোবাইল লৈ আহিছে যে কথাটো কি ৰং নাম্বাৰ লগাবলৈ লৈছে নি বাগানলৈ আহি হে হাঁহি আছে তাৰমানে হয় ক'বলৈ মেছেজ কৰি আছে নে কিনো মই বুজি পোৱা নাই নাই দিয়া বেছি ঘৈণীক চাই ন পইচা বিচাৰিছিলে নে এনেই দম দমাইছে কিবা এটা কৈছিলে সেই ভিডিঅ'ই কৈছে এতিয়া সময় হ'ল 9:38 নবৌ আৰু ললিতা সিহঁতি কেতিয়াবা আহিলে এতিয়া ঠেলাখন পিছতকৈ নিম এতিয়া মানুহকেইটা যাওঁ আমাৰ জোৱাইহঁতৰ দেৰিকৈ আহিছে ডাঙৰ সৰু চিন নাই হে হে মই ঘৰলৈ আহি চাহ বনাই ল'লোঁ এইফালে আছে চিলটোত চাহ মুনাবোৰ অজৰাই যে লোৱা আৰু চেলিয়াই দেখুৱা মই নাছিলে বোলে কৈছোঁ নি মানুহে মোৰ ভিডিঅ' চোৱাটোহে লাগে আজি খাবলৈ নোপোৱা গোটেই এটা শুকান নাৰিকল আনিছে চা কেনেকুৱা মানুহ কেলা বৰ বেয়া বস্তুবোৰ চকু দি থাক দেই তহঁতি মানুহ জাঙিয়া পিন্ধিবা এতিয়া মোৰ পেনৰ ভিতৰত জাঙিয়া আছে নে নাই সেইটো মইহে জানো তোমালোকে কি জানো এতিয়া ক'লে দেখা নাই নি নবৌহে কৈছে মই তেতিয়াহে এইডাল হ'ল মানুহক কি কয় ইলাষ্টিক বুলি কয় ইলাষ্টিকে পেনটো টাইট কৰে কিছুমান পেনৰ বেল মাৰিবলৈ পেন সেই সুবিধা থাকে কিছুমান পেনৰ নাথাকে
ও ডাঙৰ ডাঙৰ বোলে সৰু সৰু নহয় ই সেই ভিডিঅ' উঠাইছে নাখাওঁ কি নাখাওঁ ধূলি অলপ গোটা হৈছিলে খোৱাটো খোৱা সেইটো কিনো বেয়া বস্তু খাইছা এই নবৌ অকণমান খাই দিয়ক মুখখন ভাল লাগিব খালি পিঠখিনি নাখাব অকল এই নিগৈ গোটেই অকল হেৰি লওক টান টানকৈ 3টা সমান লওক ইয়াক লাগে বোলে তাৰপৰা গুৰিখিনি 3-4টা সমান খাওক ইমানকৈ মহাই নাখায় নহয় নিগৈ তেনেকৈ বস্তু পিঠটো পেলাই দিবা পাণডোখৰ লগত খাই দিয়া আমি নহয় চব দবা দব মাৰিয়ে থৈ দিম আৰু তামোল ডোখৰ খাওঁ বা কাৰোতে খাই থৈছোঁ ধুনীয়া ধুনীয়া গোন্ধাই থাকক কেলে মোৰ দাঁতকেইটা আছে বহুত সেৰেঙা আকৌ চিখ খাই হাঁহিছে মুখত সেইকাৰণে লৈ আহিবলৈ কওঁ হয় নাই বানা নবৈ পানী খাবলৈ অহা দেখি তুমিও আহিলা যে আৰু মই ঠেলাখন এই মটৰচাইকেলত বান্ধিলোঁ দেখিছে কেনেকৈ বান্ধিছোঁ এতিয়া মই সিহঁতি চিঙা পাতবোৰ আনিমগৈ বলক ঠেলা একেবাৰে লগাই দিলোঁহি মানে প্ৰথমতে মুখখন কৰি আছিলে এইফালে এতিয়া দাঙি কৈ কিবা কিবি কৈ ঘৰৰ ফালে মুখ কৰিলোঁ কোন ডোখৰত এয়া সেইকেইটালৈ লাগি ধৰিলে আকৌ ভেলেং খাই গৈছোঁ পাত এজনীয়ে জ্বলালে ঠিকান নাই দেই মই কোৱা নাই তোমাক মোৰ পাতবোৰ ৰঙা ৰঙা হৈ গৈছে বুলি এনেই হৈ গৈছে সিহঁতৰ শুকাই আছে আমাৰ ডোখৰহে নাই কালি বহুত আছিলে হেৰি চিঙিলে ইমান ধুনীয়া লাগে কা কোনটো হেৰি কৰি দিয়া মই ললিতা ভাগৰ এতিয়া ঠিক আছে ভাত বান্ধিলে হ'ব ন নালাগে গম পালোঁ এইটো বান্ধিব নালাগে তোমাৰতো এইফালে আছে গম পালোঁৱেই যাতে ইয়াৰ পায়হি আকৌ এডাল ফুটাই বহুতো খালে খাবলৈ কিমান খাই চাওঁ আমাৰ ফালে ছাগলী চাওক কেনেকৈ পাত খাইছে দুটাটো ওপৰত ঠাই নিবা কালাৰটো চাই লোৱা কালাৰ লগত কথা নাই আমাৰ পোৱালি মোৰ ললিতাহে কিনো চবৰে গাঁঠি দিয়া মোক গাঁঠি দিয়া নহয় পাই তোৰ ভাগতে চিনি পাব চিনি আছে ভাগিন আৰু মই পালোঁহি বাগান ইয়াত ঠেলাত উঠাই লৈ আহিছিলোঁ এনেকৈ আৰু অলপ চাহলৈ অকণমান পাহৰি থাকিলোঁ খাই চোনতে যোৱাই বেছি আৰু মোৰ ৰছী বন্ধাটো আছে কেলে নগ'ল কেলে লগত দেখা নাই নেকি এনেই হেৰি নহয় খুৰী আপুনি যে সৰুতে যে সেই বিহুত যে নাচিছিলে যে একদম সৰুতে ষ্টেজত সেই গানটো কি বুলি নাচিছিলোঁ জানো কি গান গাইছিলোঁ পাহৰিলোঁ নহয় আকৌ এনেই কিবা এটা হ'লেও মুখস্থ আছে ন গাঁৱকচোন অকণমান নেগাওঁ এতিয়া বুঢ়ী হ'লো বিহু গান গাবলৈ সময় নাই কৰিলোঁ এই লাহে লাহে বহি দিয়া এইটো বুঢ়া কম নহয় দেই নাহে আৰু চলে দেই এতিয়া বৰ্তমান এখন বাগানত পাত ছিঙি আছে আৰু আমি সেই প্ৰথমতে পাত ছিঙি আছিলোঁ এইফালে গৈছিলোঁ অঁ চাহ এইফালে গৈছিলোঁ এইফালৰ পৰা পাত আনিছিলোঁগৈ বা বাগানখন মোৰ আৰু জতলা বাগানখন এইফালে এখন আছে আৰু এইখিনিতে এইখন এহঁতি পাত ছিঙালে মই ৰৈ আছোঁ বোলো হ'লেই পাতখিনি লৈ গুচি যামগৈ তাৰপিছত ঘৰৰ ওচৰতে আৰু এখন বাগান আছে তাত ছিঙামগৈ বুলি ভাবিছোঁ 4টা 7 আৰু বতৰটো দেখি এনেকুৱা লাগিছে যে বহুত ডাঙৰ বতাহ বৰষুণ আহিছে আৰু বতৰ চক একদম কোলা মোলা কৰি আহিছে
4:24 হ'লগৈ আৰু কল কাটিবলৈ মানুহ আহিম বুলি কৈছে এই কেতিয়াবা আহিম বুলি ক'লে অহা নাই বৰষুণো দি দিলে যাওঁ পাতিও ইমান দেৰি হ'লেহেঁতেন আমি ৰখি নিদিয়াহেঁতেন পাতবোৰ লৈ যাওঁ দিয়া মূৰত ভৰাই দিয়া নালাগে তুমি এডোখৰ লগতে যাব মোনা চোনাবোৰ ধৰি দিয়া উঠাই দিয়া অকলে দাঙিব নোৱাৰে নহয় ই যোৱাচোন যোৱা পাৰিবা নাই অকলে কলৈকে ধৰিম জেবাংকৰ কাপোৰ গৰুৱা গছকি শেষ মোক গছকিলে সেই ইটো ভাগৰ ইমান বোকা নালগা মোৰ ভাগৰ ধেৰ বোকা লাগিলে এইখিনিৰ পৰাই ধৰি থাকোঁ নে কি অঁ তেতিয়া আঁতৰ পৰাহে দেখিব আকৌ সেইটো জেবাং মোৰ সেই ইফালতো তাৰপৰা সেইটোত এটা আছে সেইকেইটা মোৰ গামোচাখন দিয়া যাং দে মাক কৈ দিবি দেই গ'লগৈ বুলি ধৰি যোৱা হয়তো লমা না দিয়া মোবাইল এইফালে কল নিবলৈ মানুহ আহিছে বাৰীলৈ যাওঁ কিমান কি কল কাটোঁ কি কথা এইখিনি আপোনালোকক দেখাওঁ চাওক এইটো কা লৈ যাওঁ অঁ লগ যাওঁ বা ইফালে কল কাটিবলৈ বুলি কল বিকি পাইছোঁ এইখিনি চাওক কল বিকি আৰু মোৰ নিচিনাকৈ পইচা আপোনালোকেও ল'ব পাৰে কি কৰিব লাগিব আপোনালোকে কলপুলি লগাওক যদি খালী জেগা আছে লগাওক আৰু মোৰ নিচিনাকৈ ঘৰতে বহি বহি পইচা লওক সেইটোকা ভাল দেখা নাই সেইটোকা কল গুড গুড সেইটো কল নাই সকাম যোৱাৰ পিছত যিমান আছে পাই যাবি সকাম সিহঁতি কিমান কাটিব খুব বেছি 8 টকা কাটিলে জাহাজী কল চেনি কল কাটিলে 4 টকা এইটো কালাৰ কিহৰ এইটো কালাৰ নাই কেই ঘণ্টা হ'ল আপুনি 3 ঘণ্টা নে 4 ঘণ্টা পানীও পানীও 2 ঘণ্টাহে ধৰিলে 2 ঘণ্টা ধৰিলে নি আকৌ মাল খাবলৈ এনেও পালে চাগে নিজৰ গ'লগে হয় নি কি নিজৰ হৈ গ'ল নি এনে
মই নগলো দীপেনক পঠিয়ালো দুইটাই বেছিহে খালেগে এই আৰু হৈ থোৱা ভাল কল ভাল সেইটো খাই পালিগে নি তক বুঢ়ী এটা উলিয়াবে তোৰ উস্তাদি কথা গম পাওঁ কল নাপালে এনেকে কবি আৰু ঐ লহাই ওপৰপাত খিলা কাটি দিওঁ তলত বহাই দে চেনি 3টাহে ন 4টা নি তোৰ এইবোৰ কলৰ কথা মোৰ মনত থকা নাই মোৰ পাতৰ হিচাপ আছে চব পাতৰ হিচাপ মনত ৰাখিবলগীয়া হৈছে কিমান 15 কেজিমান হ'বনে 20 কেজি কলকেইটা হ'লে মজা কলা ন এৰুৱা কল কি মজা এঠুকাও ভাল কোনো এঠুকাও বেয়া নহয় মালভোগ টুকাও বেয়া নহয় হটং মাল পাবলৈ নাই এনেকুৱা মাল কেইটামান বনিব মালভোগৰ নিচিনা এইবিলাক তোৰ কপাল ভাল দে একে ঘৰতে ইমান এঠেলাকে কৰ পাইছ ৰাতিৰ ভাতটো খালোঁ গোটেইকেইটাই পপা মা মই ভণ্টি আৰু ভাগিনটো আৰু মই পালোহি গোহালি ঘৰ আৰু আজিৰ দিনটোৰ ভিডিঅ' মই সমাপ্ত কৰিছোঁ এই গোহালি ঘৰতে আৰু মোৰ ওচৰত আছে ফুটছাই বাতিটোত আৰু আমাৰ গৰু দুটা যে ভৰিত ঘাঁ লাগিছে যে মই তাত এই ফুটছাই দি দিম এতিয়া নানতাই কৈছিলে যে ফুটছাই দিলেও ভাল হয় দুখ পোৱা জেগাত মই ফুটছাইটো দি দিওঁ তাৰপিছত ভিডিঅ' এডিটিং কৰিবলৈ আছে এক্সপৰ্ট কৰিবলৈ আছে সেইবোৰ কৰি মেলি শুই থাকিম আৰু এটা কথা ক'বলৈ পাহৰিছিলোঁ মই সেই পাত দি মেলি হোৱাৰ পিছত মই হেৰি কৰিছিলোঁ কাৰেণ্টৰ বিল দিবলৈ গুচি গৈছিলোঁ আমাৰ ঘৰত তেতিয়া স্মাৰ্ট মিটাৰ লাগি গ'ল কমেও মই এসপ্তাহমানৰ আগত 100 টকা ৰিচাৰ্জ কৰি দিছিলোঁ তাৰপিছত আকৌ আজি 350 টকা ৰিচাৰ্জ কৰিছোঁ এতিয়া প্লাছ হৈ আছে 7 টকা কিমান পইচা বাৰু দিয়ক নমস্কাৰ জনাইছোঁ আজি দিনটোৰ ভিডিঅ'ৰ ইমান সময় আপোনালোকে চোৱাৰ বাবে আৰু দিয়ক কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত বাই বাই